আগতে ধুতি পিন্ধিছিলে বিহুত চুৰিয়া পিন্ধে মই চুৰিয়া আৰু চোলা পিন্ধি আহিছোঁ আৰু বিহুৰ বতৰ আজি হাত বিহুৰ অন্তিম দিন গৈ হয়তো দুখনমান বিহুতলিতো সোমাম ৰাইজক শুভেচ্ছা জনাম গতিকে ইয়াত বিয়ালৈ আহিছোঁ এটা আমি এযোৰ জাতীয় পোছাক পিন্ধি আৰু ইয়াত মই যে ব্ৰিটিছৰ লং পেণ্ট পিন্ধি আহিম সেইটোতো কথা নাই গতিকে এই জাতীয় পোছাকটো পিন্ধি আনন্দ পাওঁ আৰু মনটো ভাল লাগে আমাৰ পূৰ্বপুৰুষে পিন্ধিছিলে এতিয়া লাহে লাহে লুঙি পিন্ধিবলৈ আৰম্ভ কৰিছে লুঙি মুছলমানৰ পোছাক নহয় এয়া উত্তৰ প্ৰদেশৰ চাওতালসকলৰ আদিবাসীসকলৰ মহিলাৰ পোছাক সেইটো লাহে লাহে কম পইচাত পাই কাৰণে আমাৰ মানুহবোৰে এইটো লুঙি পিন্ধা আৰম্ভ কৰিছে কেৱল আমাৰ মানুহ নহয় আহোম চুতীয়া ব্ৰাহ্মণ বহুতে ঘৰত লুঙি পিন্ধে আৰু এইটো সহজলভ্যৰ কাৰণে এইটো হৈছে পূৰ্ববংগীয় মুছলমানসকলক কি আহ্বান জনাব যে লুঙিৰ পৰিৱৰ্তে ধুতি পিন্ধিব লাগে বুলি আহ্বান জনাব নেকি ৰাজহুৱা জীৱনত ধুতি পিন্ধিলে ভাল আৰু ধুতি পিন্ধি নামাজো কৰিব পাৰি একো অসুবিধা নাই ইয়াত হজ কৰিবলৈ যাওঁতে এহৰাম পিন্ধে এহৰামটো চিলাই কৰা পোছাক নহয় ধুতিৰ নিচিনা তেওঁলোকে লুঙিৰ নিচিনাকৈ গোলকৈ পিন্ধি তাৰ এটা আচল কান্ধত দিয়ে আৰু তাৰ মানে কি এইটো চিলাই কৰা নহয় এহৰাম মানে জীৱনৰ অন্তিম পোছাক বুলি কোৱা হয় পবিত্ৰ পোছাক গতিকে চুৰিয়া যিহেতু ধুতি বগা পোছাক গতিকে ই এক পবিত্ৰ পোছাক সেইকাৰণে নামঘৰতো ব্যৱহাৰ কৰে বিহুতো ব্যৱহাৰ কৰে অন্য সামাজিক কামতো ব্যৱহাৰ কৰে আৰু মই এইটো জাতীয় পোছাক বুলি ভাবোঁ আৰু মই ৰাজহুৱা জীৱনত সদায় চুৰিয়া চোলা পৰিধান কৰোঁ আপোনাৰ ধুতি পাঞ্জাবী পিন্ধি নামাজ পঢ়িব পাৰি নেকি পাৰি 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 আঁঠুৰ মানে ওপৰত নুঠিলে হ'ল কিয় নোৱাৰি যদি কাৰোবাৰ পিন্ধাৰ অভ্যাস নাই এইটো লুঙিৰ নিচিনাকৈ বা গামোচাৰ নিচিনাকৈ গোলকৈ পিন্ধি এটা পিন মাৰি দিলে হ'ল কি অসুবিধা আছে একো অসুবিধা নাই এইবোৰ ভুল ধাৰণা কাৰণ নহ'লে এহৰাম কিয় পিন্ধিব হজ কৰিবলৈ যাওঁতে ধুতিৰ নিচিনা কাপোৰ বগা কাপোৰ পাৰি নোহোৱা কাপোৰ তাত সম্পূৰ্ণ মুকলি কাপোৰ আৰু সেইটোতো আচলতে আধ্যাত্মিক পোছাক গতিকে বিহুৰ লগত আধ্যাত্মিকতাও জড়িত সংস্কৃতি জড়িত সেইকাৰণে মই আচল ধুতি নহয় বিহুত চুৰিয়া আৰু ধুতি এইটো সামগ্ৰিক অৰ্থত আমি ধুতি বুলি কওঁ নামঘৰতো পিন্ধে সত্ৰতো পিন্ধে ভকতসকলেও পিন্ধে গতিকে এইটো এটা অসমীয়া সংস্কৃতিৰ এটা অংগ বস্ত্ৰৰ ঐতিহ্য আৰু মই ভাবোঁ যে এই পূৰ্ববংগীয়ই কওক চৰ চাপৰি কওক কিবা মিয়াই কওক ভাটিয়াই কওক ন অসমীয়া কওক এই মানুহবোৰ আচলতে ভাৰতৰ অবিভক্ত ভাৰতৰ তেওঁলোক খিলঞ্জীয়া তেওঁলোক ভূমিপুত্ৰ বহুতে পূৰ্ববংগৰ পৰা ইয়ালৈ আহিছে স্বাধীনতাৰ আগতে যদি চৰকাৰে 1951 চন বা স্বাতন্ত্ৰ্য গৈছে 51 চনলৈকে যিসকল মানুহ ইয়াতে ভূমিপুত্ৰ ইয়াৰ থলুৱা মানুহ তেওঁলোকে থলুৱা মানুহৰ অন্য থলুৱা মানুহৰ অসমীয়া ভাষী থলুৱা মানুহৰ ঐতিহ্যৰ লগত মিলি যাবলৈ কি অসুবিধা আছে আমি যদি ব্ৰিটিছৰ আমি যদি বিয়াবোৰত আজি বিয়াত দেখিলোঁ সুন্দৰ পাতিছে কইনাই কিমান ভাল লাগিছে আৰু যদি ইয়াত আমি চুৰিয়া চোলা দৰাক পিন্ধাব পাৰোঁ আৰু বেছি ভাল ডিঙিত এখন গামোচা থাকিলে আৰু ভাল আমাৰ গুটি ফুলৰ ফুলাম গামোচা বা দৰা গামোচা আছে আনা কাটা গামোচা মানুহৰ ভুল ধাৰণা নাইকিয়া হ'ব ইয়াত আহি ক'তো মই চৰৰ দোৱান শুনা নাই ক'তো বাংলা ভাষা শুনা নাই চব মানুহৰ মুখত আমি মহিলাৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষা শুনিছোঁ তেওঁলোক অসমীয়া গতিকে পোছাক পাতিটো আমি যদি অসমীয়া ঐতিহ্যটো ৰাখিব পাৰোঁ এই যে মুছলমানৰ প্ৰতি মানুহৰ যিটো বিদ্বেষ ৰাজনীতি আনে বিদ্বেষ ঘৃণা এইবোৰ সম্পূৰ্ণৰূপে নাইকিয়া হ'ব আৰু তাৰ বিপৰীতে আমি সংস্কৃতিৰে ভাষাৰে আমি সমন্বয়ৰ মাজেৰে এই ঘৃণা নাইকিয়া কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত